বন্ধ করো অৰুণোদয় নামৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বন্ধ কৰক আমাৰ দাবী পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বন্ধ কৰক অৰুণোদয় নামৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বন্ধ কৰক যোগ্যজনক অৰুণোদয় পৰা বঞ্চিত কৰা দুৰ্নীতি বন্ধ কৰক অৰুণোদয় পৰা যোগ্যজনক বঞ্চিত কৰা দুৰ্নীতি বন্ধ কৰক জুই চলিছে সংগ্ৰাম চলিছে আমাৰ দাবী যোগ্যজনক অৰুণোদয় পৰা বঞ্চিত কৰা দুৰ্নীতি বন্ধ কৰক আমাৰ গেলেকী পঞ্চায়তৰ মানে এতিয়া অৰুণোদয় ফৰ্ম আহিছিলে অহাৰ পিছত যিখিনি মানে চিলেকশ্যন হৈছিলে চিলেকশ্যন হোৱাৰ পিছত মানে ফৰ্মখিনি পঠিওৱাৰ পিছত ফৰ্ম মানুহৰ নাই অহা যিখিনি ইয়াতে মহিলা ভুক্তভোগী মহিলা আছে গোটেই মহিলাখিনিও মানে আজি নাম নহাৰ কাৰণে চবেই ইয়াত আহিবলগীয়া হৈছে কি কাৰণে নাম নাহিলে এইটো গাইডলাইনতো যিটো গাইডলাইনত কৈছে সেই গাইডলাইনৰ মতেতো মানুহখিনি নাম আহিব লাগে এতিয়া গাইডলাইনত মানে কি হৈছে বিধৱা অবিবাহিত তাৰপিছত বিকলাংগ সেইকেইজনে অহা নাই সেইকেইজনে কিয় আহিব নালাগে অবিবাহিত বিকলাংগ যিখন চৰকাৰে গাইডলাইন বনাইছে তেখেতলোকে গাইডলাইনৰ মতে ফৰ্মখিনি মানুহবিলাকক দিয়া নাই নেকি সেই কথাটো ডাঙৰ হৈছে আৰু এই নপুখুৰী পঞ্চায়তত ইমান নিবনুৱা মানুহ আছে নিবনুৱা সকলো নিবনুৱাই চবে ঘৰত হাজিৰা কৰি খায় চবে হেৰি হাজিৰা কিবা কিবি কৰি পিনি খায় তো আজি চৰকাৰে অৰুণোদয় দিছে আঁচনিখনৰ পৰা কিয় বঞ্চিত কৰিব লাগে সেইটো কাৰণে আমি আজি ইয়াত প্ৰতিবাদ কৰিবলৈ পঞ্চায়ততে আমি প্ৰতিবাদ কৰিছোঁ যে সকলোৱে পাওক নামৰ মতে আহক আৰু চৰকাৰেতো ঠিকেই কৰে কিন্তু ইয়াত যিবোৰ আমাৰ মানুহ আছে যিখিনি আমাৰ মানে তলৰ খাপৰ মানুহখিনি আছে এই মানুহখিনিৰ কাৰণে আমাৰ চবৰে শেষ হৈ যায় আৰু এই চৰকাৰখনো মানে এই পালি পহৰীয়া এই মানুহখিনিৰ কাৰণে চৰকাৰখন আকৌ হাৰাটো কিন্তু নিশ্চয় হৈ পৰিছে সেইটো কাৰণে চৰকাৰেতো চাবলগীয়া কথা আৰু আমাৰ যাতে এই যিখিনি পাবলগীয়া হোৱা নাই সেইখিনিয়ে যাতে আমাৰ অৰুণোদয়টো পাই থকা ৰাইজে পাই থাকিবলৈ চৰকাৰে চাব লাগে আমি কি কৰিম আগন্তুক সময়ে ক'ব ৰাইজে আলোচনা কৰিব তাৰপিছত পঞ্চায়তত কি হ'ব ইলেকশ্যনৰ সময়তে এইটো ক'ব ৰাইজে যেতিয়া গম পাব যে কি কাৰণে হৰা হ'ল সেইটোতো নিজে চৰকাৰখনে গম পাব আজিতো আমাৰ ইয়াত বুলিয়ে নহয় গোটেই অঞ্চলত গোটেই হেৰি জেগাতে হৈছে গোটেই ৰাজ্যতে হৈছে কিন্তু এনেকুৱা হ'লেতো গোটেই আজি বিজেপি চৰকাৰখন হাৰিবই সেইকাৰণে আমি চৰকাৰ হৰাটো নিবিচাৰোঁ কিন্তু চৰকাৰ জিকাটো বিচাৰোঁ আৰু আগন্তুক ভাল হোৱাটোৱে বিচাৰোঁ আৰু চবকে অৰুণোদয় যিখিনি পাবলগীয়া আছে সেইখিনি সকলোকে দিয়ক সেইটোৱে মই ক'লোঁ আৰু আপোনাৰ নামটো কওকচোন কেই নম্বৰ ৱাৰ্ডৰ এক নম্বৰ ৱাৰ্ডৰ কি হ'ল আপোনাৰ নাম কৰ্তন হৈছে নি মোৰ নামটো কৰ্তন হ'ল আগতে পাই আছিলোঁ এবাৰ লিষ্টত নাম আহিছে নাই লিষ্টতো নাম নাই স্বামী আছে নাই মোৰ হেৰি দিয়া নাই অবিবাহিতা আৰু প্ৰথম মেইন আঁচনিখন অবিবাহিতা আৰু এই আঁচনিবোৰ ক'লেই দেখোন তেনেকুৱা কাৰণে খুলিছিলে এতিয়া যিবোৰ পাব লাগে খুবেই পোৱা নোপোৱাবোৰে পাইছে সেইকাৰণে এতিয়া মোৰ নামটো কেলৈ কাটিব লাগে মোৰতো কোনো নাই মা নাই দেউতা নাই কেনেকুৱা ধৰণৰ মানুহে পাইছে আপোনালোকৰ আমাৰ পঞ্চায়ত চব ভালবোৰে পাইছে বেছিভাগ আপোনালোকৰ নিচিনা বিধৱা মানুহ নাই পোৱা বহুত আছে নোপোৱা এতিয়াতো আহিছে নোপোৱা আজি পঞ্চায়তলৈ আহিছে কি ক'ব কি ক'ম মানে এইবোৰে এনেকৈ ক'বলৈ বুলিয়ে আহিছোঁ কম কিজানি দিব নি আকৌ বুলি মুখ্যমন্ত্ৰীলৈ অনুৰোধ কি দিবই আমাক দিয়ে থাকে তেওঁলোক বেয়া নহয় আমাৰ এইখিনিহে বেয়া আপোনাৰ নামটো এতিয়া কৰ্তন হৈছে বুলি আপুনি কৈছে নেলাগে বুলি ক'ম আকৌ যাতে মোক দিয়ক ঘূৰাই সেইটোকে ক'ম মোৰ নামটো মুনুবৰ গোহাঁই কেই নম্বৰ ৱাৰ্ডত 6 নং ৱাৰ্ডত কি হৈছে আপোনাৰ সমস্যাটো কি হৈছে সমস্যা মোৰ ছাৰ মানুহজন ঢুকুৱা আজি 7 মাহ হৈছে মই এতিয়া ছোৱালী 3জনী আছে এতিয়া ময়ে চব কৰি মেলি খোৱা হৈছে বহুত এতিয়া চৰকাৰেও এতিয়া জেগা বা ঠিকেই দিছে ইয়াতে এতিয়া বাটতে কি হৈছে নাজানো অৰুণোদয়টো পোৱাটো আমি পোৱা নাই এতিয়া পোৱাটো একোৱে নাই কাটি দিলে আপুনি গম পাইছে কাটি দিছে বুলি কাটি দিছে নেকি এতিয়া নামটো লিষ্টত নাই অহা নহয় লিষ্টত নাই আপোনাৰ ৰেচন কাৰ্ড আছেনে ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড লৈ আহিছোঁ এতিয়া আপোনাৰ নামটো কৰ্তন হৈছে বুলি পাইছে এতিয়া কি ক'ব বিচাৰিব এতিয়া সেইটো অৰুণোদয়টো কাটি দিব নালাগে মোৰ ছোৱালী 3জনী এতিয়া কেনেকৈ কি কৰিম চব এতিয়া হাজিৰা কৰি মইহে এতিয়া খুৱাবলগীয়া হৈছে আপুনি কি কৰে মই যি পাওঁ তাকে কৰোঁ জব কাৰ্ড যি পাওঁ চাহপাত ছিঙিবলৈ গ'লেও সেইটো কৰোঁ
মানে পৰিয়াল পোহপাল দিয়াত আপোনাৰ অসুবিধা হৈছে? অসুবিধা হৈছে, বহুতেই অসুবিধা। ছোৱালীকেইজনী পঢ়ি আছে। এতিয়াতো এই 15 দিন 20 দিনমান হৈছে। এতিয়া শিল বৰষুণ দিছিলে যে, এতিয়া পাকঘৰ হেৰি চবেই তাৰমানে শিল ফুটুৱাই একেবাৰে অৱস্থা নাইকিয়া হৈ আছে। সাহায্য পাইছেনে? সাহায্য একোৱে পোৱা নাই। দেখিবলৈ পোৱা গৈছে যে অৰুণোদয় 3.0 ব্যাপক অনিয়ম সংঘটিত হোৱা দেখা পোৱা গৈছে। হয়, আজি আমি নৱপুখুৰী গাঁও পঞ্চায়তৰ সমূহ যিসকল যোগ্য অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ল আৰু গতিকে সেই বঞ্চিত সকলো মহিলাসকল ওলাই আহিছে আৰু তেওঁলোকে জনাইছে যে আমি যিসকল যোগ্য আৰু দেখিবলৈ পোৱা গৈছে যে আমাৰ নৱপুখুৰী গাঁও পঞ্চায়তত কংগ্ৰেছ বিজেপি নামৰ অৰুণোদয় আঁচনি নামৰ ৰাজনীতি চলিছে। ৰাজনীতিখন হৈছে যিসকল তেওঁলোকক বিষয়ববীয়া বাছি দিছিল যে অৰুণোদয় নাম নিৰ্বাচন কৰিবৰ কাৰণে, আৰু তেওঁলোকে এনেধৰণৰ কৰিলে যে তেওঁলোকে কংগ্ৰেছ আৰু বিজেপি তেনেধৰণৰ এটা নাম তালিকা প্ৰস্তুত কৰি তেওঁলোকে যোগ্যসকলক বঞ্চিত কৰি অযোগ্যসকলক তেওঁলোকে নাম তালিকা প্ৰস্তুত কৰিলে। আৰু সেই সন্দৰ্ভত আমি দাবী জনাইছোঁ যাতে যোগ্যসকলে অতি সোনকালে যাতে নাম তালিকাত অন্তৰ্ভুক্ত হয় আৰু তেওঁলোকে যাতে অৰুণোদয় আঁচনিৰ নাম লিপিবদ্ধ হয়, তাৰ বাবে আমি দাবী জনাইছোঁ। হয়, যিহেতু অৰুণোদয় আঁচনিত এখন নিয়ম প্ৰস্তুত কৰি দিছিলে যে অবিবাহিতা আৰু বিধৱা, বিকলাংগ আৰু একেবাৰে যিসকল দৰিদ্ৰ দিন হাজিৰা কৰা ব্যক্তি তেওঁলোকৰ ঘৰত এই অৰুণোদয় আঁচনি দিয়া কথা কৈছিল, কিন্তু এতিয়া সম্পূৰ্ণ অনিয়ম হৈছে। যিহেতু আমি দেখিবলৈ পাইছোঁ যে চট দিয়া ঘৰ, যাৰ ঘৰত 4চকীয়া বাহন আছে আৰু যিসকল ধনী ব্যক্তি আৰু তেওঁলোকৰ মহিলাসকলৰ নাম লিপিবদ্ধ হৈছে। গতিকে আৰু যিসকল বহু বিধৱা আৰু বহু বিকলাংগ আৰু অবিবাহিতা লোকৰ তেওঁলোক নামৰ পৰা বঞ্চিত হৈছে। তাৰ বাবে আমি এই সমূহ ৰাইজে দাবী জনাইছোঁ যে অতি শীঘ্ৰে যাতে এই যি নৱপুখুৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ পৰা ব্যাপক কেলেংকাৰী দুৰ্নীতি হৈছে, যাতে এই নামসমূহ পুনৰ নাম তালিকা প্ৰস্তুত কৰে, তাৰ বাবে আমি এই আজি প্ৰতিবাদ স্থলীৰ পৰা দাবী জনাইছোঁ।